আমি জ্ঞাত হৈছি যে মহাপুৰুষ মাধৱদেৱৰ পদৰঞ্জিত স্থান ঐতিহাসিক মেছাগৰ পুখুৰীত আপোনালোকে জানে এই ব্ৰহ্মাণ্ডখনলৈ জীৱবিলাক আহে জন্মৰ মাধ্যমেৰে আৰু জীৱবিলাক মৃত্যু গ্ৰহণ কৰি পৃথিৱীৰ পৰা প্ৰস্থান হয় অৰ্থাৎ মানুহৰ মহাপয়ান হয় মহাপ্ৰস্থান হয় শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গৈছিল এদিন মাধৱ পুৰুষৰ সংশয় হৈছে যে যেনেধৰণে ভগৱান শ্ৰীকৃষ্ণ নৰলীলা সমাপন কৰি বৈকুণ্ঠলৈ গতি কৰিলে হয়তো আমাৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিব তেতিয়া আমি গুৰু হিচাপে কাক হে প্ৰভুসকল এদিন মহাপুৰুষ মাধৱ গুৰুজনাই পৰম গুৰুজনাক সুধিলে হে গুৰুদেৱ যিদিনা নৰলীলা সমাপন কৰি আপুনি বৈকুণ্ঠলৈ গমন কৰিব সেইদিনাখনিৰ পৰা আমি আপোনাক ক'ত বিচাৰি পাম তেতিয়া মাধৱদেৱে উত্তৰ দিলে কীৰ্তন দশম মূৰ মূৰ্তিৰ যি স্থানত কীৰ্তন দশম থাকে মই সেই স্থানতে থাকিম কীৰ্তন দশম মূৰ মূৰ্তিৰ হে ৰাম কীৰ্তন দশম পুথি থাকয় যথাত সাক্ষাতে মাধৱ মই থাকো শাস্ত্ৰই কওক তুমিও লিখিবা ঘোষাৰত নহলি মধ্যে তুমিও থাকিবা ঘোষাৰত নহলি তুমি জিলিকি আছে মাধৱদেৱ জিলিকি আছে ঘোষা ৰত্না অলিৰ মাজে মাজে শংকৰ গুৰু জিলিকি আছে কীৰ্তন দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে ঘোষা
ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত ও কলিত হৰিৰ কীৰ্তন বিনাই প্ৰভু সমস্ত আইমাতৃ সমস্ত আপোনাসকলে জানে সত্য যুগত কৃষ্ণ বস্তুক লগ পোৱাৰ অন্যতম ব্যৱস্থা আছিল ত্ৰেতা যুগত যজ্ঞ দ্বাপৰ যুগৰ পূজা এই তিনি কালৰ তিনি নীতি নিবন্ধক নস্বাত কৰি পৰম গুৰুজনাই দি থৈ গ'ল কলি যুগত অমৃতময় এক নামে যত পাপ সংঘৰিতে পাৰে ততে পাতকি পাপ কৰি শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠলৈ গ'ল পৰৱৰ্তী গুৰু হ'বলৈ গ'লে বোলে গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাহে ধৰ্ম শ্ৰৱণতে পাপ হৈব জানি বান্ধ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব কলি যুগত কৃষ্ণ নাম ল'লে জীৱৰ ধৰ্ম হয় বুলি কৈছে আৰু কৃষ্ণ নাম শ্ৰৱণ কৰিলে জীৱৰ হৃদয়ত থকা পাপ শক্তিবিলাকৰ বিনাশ ঘটে বুলি কৈছে হে ৰাম হৰি যাৰ হৃদয় মাজে কি কৰিব পাৰে বান্ধৈ কলি Hare
অলপ ভাল পাইছোঁ সেইফালে নাচি আছে এইফালে থকালে ভাল লাগিলে আৰু এটা কথা হৈছে এই বস্তুটো মানে এনেকুৱা নিচিনা হৈছে এই শব্দযন্ত্ৰটো যদিও লৈ গাইছোঁ বৰ ভয়ে ভয়ে নাম গাইছোঁ বৰ শংকিত হৈ নাম গাইছোঁ আচলতে নিজে শুনি পোৱাতে সুবিধা হৈছে গতিকে